আজি আপোনালোকক ইয়াত মতাৰ মূল কাৰণটো হৈছে আমাৰ পশ্চিম কাৰ্বি আংলং যেটো কাৰ্বি লাংটি হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট তাত আমাৰ 39 জন 39% সিকিউৰিটি গাৰ্ড তেওঁলোকে 2007 চনৰ পৰা বৰ্তমানলৈকে 17 আৰু 18 বছৰ হ'বলৈ গৈ আছে তেওঁলোকে নিজৰ কৰ্মটো কৰি আহিছে কিন্তু এতিয়া NEWS বুলি যেটো কোম্পানী আছে সেই কোম্পানীয়ে এটা এবছৰৰ কাৰণে আমাৰ সেই কাৰ্বি লাংটি হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্টৰ হৈতে তেওঁলোকে এটা এগ্ৰিমেন্ট কৰা হৈছে কিন্তু মেইন কথাটো হৈছে যে প্ৰথমে এই কোম্পানীত যেটো আপোনাৰ কাৰ্বি লাংটি হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্টৰ যেটো প্ৰথমে ISB কোম্পানী আছিল সেই কোম্পানী হা সময়ত 3 বছৰৰ কাৰণে তেওঁলোকে এগ্ৰিমেন্ট কৰা হৈছিল আৰু সেইটো সময়তে আপোনালোকৰ ইন্টাৰভিউ বা ৰিটেন এক্সামিনেশন সেইবোৰ সকলো সম্পূৰ্ণ কৰি তেওঁলোকক এই এপইন্টমেন্ট যেটো জব লেটাৰটো দিয়া হৈছিল তাৰ পৰা আহিছে আকৌ পিছ আপোনাৰ Robocop কোম্পানী বুলি আহিছিল হেটো 4 বছৰ ঠিক তেনেদৰে কাম কৰি গল কাৰ্বি লাংটি হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট হৈতে তাৰ পাছত আপোনালোকে আহিছে ভেনগাৰ্ড বুলি তেওঁলোকৰ সেই কোম্পানীটো 10 বছৰ তেওঁলোকৰ লগত এগ্ৰিমেন্ট কৰি কাম কৰিলে তেতিয়ালৈকে একো সমস্যা হোৱা নাছিল কিন্তু এইবাৰ 2024 30 জুনত এই যেটো ভেনগাৰ্ড কোম্পানীটো যে সমাপ্ত হৈছে এগ্ৰিমেন্টটো তেতিয়া তাৰ পৰা 1 জুলাই 2024 সেই তাৰিখৰ পৰা সেই NEWS কোম্পানী যেহেতু তেওঁলোকে এগ্ৰিমেন্টটো পালে সেই পোৱাৰ লগে লগে তেওঁলোকে কি কৰিছে সেই 39 জন সিকিউৰিটি গাৰ্ড সকলক তেওঁলোকৰ চাকৰি পৰা বাতিল কৰা হৈছে বুলি সেইটো নটিফিকেশন তেওঁলোকে দিয়া হৈছে কিন্তু ইয়াত ভাবিবলৈ কথা যে কিয় সেই চাকৰি পৰা তেওঁলোকক বাতিল কৰা হৈছে যিহেতু সেই প্ৰথমৰ ISB কোম্পানী আহাৰ পৰা এতিয়ালৈকে তেওঁলোকে তাতে কৰ্মৰত হৈ আছিল তাতে তেওঁলোকে নিজৰ আধা জীৱন তেওঁলোকে হাফ লাইফটো তেওঁ তাতে স্পেন্ড কৰিছে তাতে মানে গোটেইটো জীৱনটো কটালে এতিয়া তেওঁলোকক এটা ফ্ৰেশ ইন্টাৰভিউ মাতিছে বুলি কৈছে 18 আৰু 20 জুন তাৰিখে তেওঁলোকে সময় দিয়া হৈছিল এতিয়া তেওঁলোকে সেই 18 আৰু 20 তাৰিখে যেনেকৈ ইমান শৰ্ট টাইমত ইমান কম সময়ত তেওঁলোকে কেনেকৈ গুৱাহাটীত গৈ ইন্টাৰভিউ দিব পাৰিব তথাপিও তেওঁলোকে ইন্টাৰভিউ দিব নোৱাৰাৰ ক্ষেত্ৰত তেওঁলোকে 12 জনক তেওঁলোকক জব লেটাৰ আহিছে এপইন্টমেন্ট লেটাৰ আহিছে তেওঁলোকে উইদাউট ইন্টাৰভিউলৈ যোৱাই নাই তেওঁলোকে তথাপিও তেওঁলোকক 12 জনৰ নাম আহিছে কিন্তু ভাবিবলৈ কথা যে বাকিখিনিৰ কি হ'ব 39 জনৰ পৰা 12 জনকটো তেওঁলোকক উইদাউট ইন্টাৰভিউ তেওঁলোকক এপইন্টমেন্ট দিয়া হৈছে কিন্তু বাকিখিনি কি হ'ব তেওঁলোকৰ জীৱনৰ কি কথা হ'ব তেওঁলোকৰ ফ্যামিলি আছে লৰা চলি আছে সন্তান আছে তেওঁলোকৰ কি হ'ব গটিকে এতিয়া আমি সকলো তাত কোম্পানী যেনেবা মানে NEWS আমাৰ মেনেজিং ডাইৰেক্টৰ তাতো আমি কোম্পানীটো আমি মেমোৰেন্ডাম সাবমিট কৰিছো লগতে আমি বিজুলী ভৱনতো আমি তাত মেমোৰেন্ডাম সাবমিট কৰিলো লগতে আমাৰ এই কাৰ্বি লাংটি হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্টত আমি মেমোৰেন্ডাম সাবমিট অলৰেডি কৰিলো কিন্তু এটা ভাবিবলৈ কথা যে তেওঁলোকে সেই চাকৰি পৰা কিয় বাতিল কৰা হ'ব হেতু মেইন কথা এটো যেটা প্ৰবলেমটো সমস্যাটো ক্ৰিয়েট হলে বৰ্তমান সৃষ্টি হৈ গল সমস্যাটো এই সমস্যাটো সৃষ্টি হোৱাৰ কাৰণটো আমি ক'ব পাৰো যে তাৰ থাৰ্ড পাৰ্টি ইনভলভ হৈ আছে এটো স্কেম হৈ আছে এটা বৰ্তমান এটো বহুত ডাঙৰ স্কেম হৈছে তাত এটা লোকেল কমিটি ডেভেলপমেন্ট কমিটি আছে তাত মানে আপোনাৰ 3 জন মান গৰাকীৰ নাম আমি পাইছো হে তেওঁলোকৰ কাৰণেও হ'ব পাৰে বা তেওঁলোকৰ তাত থাৰ্ড পাৰ্টি ইনভলভমেন্টৰ কাৰণেও হেতু হ'ব পাৰে কিন্তু আমি ভাবিবলৈ কথা যে থাৰ্ড পাৰ্টি ইনভলভমেন্ট থাকিলেও তেওঁলোকে সেই NEWS ৰ কোম্পানীৰ হতে কেনেকৈ তেওঁলোকে সিকিউৰিটি গাৰ্ডৰ নতুনকে এপইন্টমেন্ট দিবলৈ সক্ষম হৈছে বা সেই 39 জনক কেনেকৈ বাতিল কৰা তেওঁলোকে আলোচনা কৰিব পাৰিছে পূৰ্বৰ কেইজন নিয়মীয়াকৰণ কৰিছে এপইন্টমেন্ট কেইজন এপইন্টমেন্ট তাৰ আগত 39 জন আছে 39 জন সেইবোৰ মানে 39 ৰ আগত আৰু আছে 39 আগত নাই নাছিল 39 টা পূৰ্বতে কাৰবাক এনেকুৱা নিয়মীয়াকৰণ কৰিছিল নেকি যে মানে নিযুক্তি লাভ কৰাৰ তাত কৰ্মৰত হৈ আছে তেওঁলোকে এতিয়া 17 বছৰ হ'বলৈ গৈ আছে তেওঁলোকে কৰ্মৰত হৈ আছে তেওঁলোকৰ ভিতৰত কোনো এজনক পোৱা নাই 12 জনক দিছে কিন্তু তেওঁলোকেও ইন্টাৰভিউত যোৱা নাই তাত কৈছে যে NEWS কোম্পানীৰ আহাৰ পৰা তেওঁলোকক কৈছে যে আপোনালোকে ইন্টাৰভিউত যাব লাগে কিন্তু মেইন কথা হৈছে তেওঁলোকে ইন্টাৰভিউ নোযোৱা কাৰণটো হৈছে যে কিছুমানৰ বয়সটো বহুত পাৰ হৈ গল কাৰণ আধা জীৱন তাতে গুচি গল আৰু এডুকেশন কোৱালিফিকেশন কথা আহি যায় কাৰণ আগৰ দিনত বেলেগ আজিৰ দিনত বেলেগ আগৰ 2G এতিয়া 5G যে চিন্তা কৰক এই পাৰ্থক্য ইমান ডাঙৰ এটা গটিকে তেওঁলোকেও মানে আপোনাৰ ভৱিষ্যতৰ কথা ভাবি তেওঁলোকৰ কথা ভাবি তেওঁলোকৰ জীৱনৰ কথা ভাবি তেওঁলোকে ভালকে সিদ্ধান্ত ল'ব লাগিছিল কিন্তু তেওঁলোকে সেই থাৰ্ড পাৰ্টি ইনভলভমেন্টৰ কাৰণত তেওঁলোকে এটা সেই 39 জনৰ জীৱনটো তেওঁলোকে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে এটা ষড়যন্ত্ৰমূলক এটা আছে হয় তাত বহুত ডাঙৰ এটা জব স্কেম হৈ আছে তাত এই লোকেল কমিটি তাত আছে তেওঁলোকৰ তাত এটা থাৰ্ড পাৰ্টি ইনভলভমেন্ট থাকাৰ কাৰণে এটো বহুত এটা স্কেম হৈ আছে গটিকে আমি আমাৰ দাবী এটো তেওঁলোকৰো দাবী আমি কাৰ্বি চান্ত্ৰকন্থা পশ্চিম কাৰ্বি আংলং ডিস্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা এটো আমি দাবী জনাইছো যে
তেওঁলোকক পুনৰ আকৌ সেই 39 জন গৰাকী যিটো সিকিউৰিটি গাৰ্ড আছে তেওঁলোকক পুনৰ আকৌ সেই চাকৰিটো তেওঁলোকক দিয়ক, তেওঁলোকে পাবই লাগিব। আসলে যি পদক্ষেপ লৈ আছে তেওঁলোকে ইয়াত আসলে থলুৱা যি যুৱক আছে যুৱকক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি? এইটো নিশ্চয় ক'ব পাৰি, কাৰণ আমাৰ ইয়াত লোকেল হয়, আমাৰ লোকেল মানুহৰে অৱস্থা আছে। চাওক, ইয়াত আমাৰ নিজৰ জায়গা, নিজৰ ঠাই হৈ নিজৰ মানুহে এতিয়া এই সিকিউৰিটি গাৰ্ড পৰা এটা সামান্য সিকিউৰিটি গাৰ্ড সেই পোষ্টৰ পৰা আমাক এতিয়া আঁতৰাবলৈ চেষ্টা কৰি আছে। এইটো কেৱল থাৰ্ড পাৰ্টি ইনভলভমেণ্ট থকাৰ কাৰণত হৈছে। আৰু এতিয়া চাওক, যদি তেওঁলোকৰ সেই 39 জনৰ এটা সকলোৰে এটা ফেমিলি আছে, যদি তেওঁলোকৰ ল'ৰা ছোৱালী বা তেওঁলোকৰ ফেমিলিক যদি কিছু সমস্যা যদি মানে ফেচ কৰিবলগীয়া হয়, যদি তেওঁলোকে কিবা এটা সমস্যা পায়, তেতিয়াহ'লে আমি তেওঁলোককে দায়ী বুলি আমি জনাইছোঁ। ইয়াৰ পৰা তেওঁলোকে দায়ী হ'ব। হয় হয়, আমি এইটোৱে দাবী কৰিছে তেওঁলোকক পুনৰ সেই যিটো সিকিউৰিটি গাৰ্ডৰ যিটো চাকৰিত আছিল তেওঁলোকক সেইটোৱে পুনৰ দিয়ক। সেইটো পূৰণ হ'লেকে আমি আমাৰ আন্দোলনটো আমি সদায় জাৰি ৰাখিম। দ্বিতীয়তে আৰু এটা কথা যে কাৰ্বি পৰিষদ আছে, কাৰ্বি পৰিষদৰ অধীনৰ এটা এলেকাত যিটো প্ৰকল্প আছে, প্ৰকল্প তেনেধৰণৰ এক ঘটনা সংঘটিত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে থলুৱা যুৱক বঞ্চিত হ'ব গৈ আছে। এই ক্ষেত্ৰত আচলতে কাৰ্বি পৰিষদৰ হস্তক্ষেপ আপোনালোকে কেনেকুৱা ধৰণৰ হস্তক্ষেপ বিচাৰে? কাৰণ এতিয়া তাতে আমাৰ চাওক, যদি ইণ্টাৰভিউ যদি মাতে তেওঁলোকে আমাৰ লোকেল এডভাৰটাইজমেণ্ট দিব লাগিছিল। লোকেল এডভাৰটাইজমেণ্ট দিয়া হোৱা নাই, নিউজ পেপাৰত দিয়া হোৱা নাই। তেওঁলোকক অকস্মাতভাৱে তৎক্ষণাত তেওঁলোকক 18 তাৰিখে তেওঁলোকক নটিফিকেশ্যন জাৰি কৰিছে যে আপোনালোকে 18 আৰু 20 তাৰিখে আপোনালোকৰ তাত ইণ্টাৰভিউ মাতা হ'ব, আৰু আপোনালোকৰ 30 জুন লাষ্ট ডেট। আপোনাৰ তেতিয়া চাকৰিটো 30 জুনৰ পাছৰ পৰা আপোনালোকৰ নাথাকিব। মানে 1 জুলাইৰ পৰা যিহেতু নতুন কোম্পানী আহিছে, গতিকে সেই নতুন কোম্পানীৰ মতে নতুন যিটো সিকিউৰিটি গাৰ্ড তেওঁলোকে এক্সট্ৰাকে এপইণ্টমেণ্ট কৰিছে, সেই তেওঁলোকেহে মানে তাত কৰিব পাৰিব। এইটোৱে যে তেওঁক যে আমাৰ সেই 39 জনৰ আমি সেই নতুনকৈ যিটো এপইণ্টমেণ্ট দিছে, আমাৰ একো সমস্যা নাই, আমাৰ একো প্ৰব্লেম নাই। কিন্তু আমি এইটো বিচাৰিছোঁ যে সেই 39 জন যিটো গৰাকী সিকিউৰিটি গাৰ্ড তেওঁলোকক মানে এইটো অতি সোনকালে, আমি আৰু বেছি দিন নৰখোঁ, অতি সোনকালে তেওঁলোকক মানে এই চাকৰিটো আকৌ পুনৰ দিব লাগিব। যিহেতু আমাৰ 6 শিডিউল এৰিয়া, আমাৰ যিটো ইয়াতো আমাৰ কাউন্সিল আছে, নিজৰ অট'নমাছ কাউন্সিল আছে। আমাৰ অট'নমাছ কাউন্সিলৰ আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তলিৰাম ডাঙৰীয়া তেখেত আছে, আৰু তেখেতৰ টিম আছে। গতিকে তেওঁলোকৰ এটা দায়িত্ব আছে আৰু তেওঁলোকৰ তাত ক্ষমতা আছে বুলি আমি ভাবোঁ, কাৰণ তেওঁলোকৰ যিটো সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে সেই ক্ষমতাটো তেওঁলোকে আছে। সেই ক্ষমতাটো থকাৰ কাৰণত তেওঁলোকে ডক্টৰ তলিৰাম ডাঙৰীয়াও মানে এই সমস্যাৰ সমাধান কৰাটো পাৰে, আৰু সেইটো সমস্যাটো সমাধান নোহোৱালৈকে আমি আমাৰ আন্দোলনটো জাৰি ৰাখিম সংগঠনৰ তৰফৰ পৰা। গতিকে আমাৰ সাহিত্য পৰিষদৰ ডক্টৰ তলিৰাম ডাঙৰীয়াক আমি এইটোৱে অনুৰোধ কৰিছোঁ যে তেওঁলোকে সেই ঠাইটো ভিজিট কৰক। সেই ঠাইটো ভিজিট কৰি সেই 39 জন গৰাকীৰ ফেমিলিৰ সৈতে আপুনি কথা পাতক, তেওঁলোকৰ সমস্যাটো কথাটো আপুনি গম পাওক, তেওঁলোকে কোনটো পৰিস্থিতিত বৰ্তমান আছে। ইমানেই মানে ক'ব লাগিব যে মনৰ ইমান মানে কি ক'ব আৰু মানে এক্সপ্ৰেছ কৰিব নোৱাৰা এটা কথা মানে। গতিকে তেওঁলোকে যদি তেওঁৰ টিম হয়, তেওঁ যদি আহিব নোৱাৰে, তেওঁলোকৰ টিম যদিও তাত ভিজিট কৰিব যায়, তেওঁলোকৰ খবৰ কৰিবলৈ যায়, তেতিয়া এইটো ভাল হ'ব। আৰু আমি এইটো আশাবাদী যে আমাৰ সাহিত্য পৰিষদৰ যিটো তলিৰাম ডাঙৰীয়াৰ নেতৃত্বত যিটো টিম আছে, গতিকে তেওঁলোকে সেই ক্ষমতাটো তেওঁলোকে পালন কৰক, আৰু আমাৰ সেই 39 গৰাকী যিটো সিকিউৰিটি গাৰ্ড আছে তেখেতসকলক পুনৰ সেই চাকৰিটো এপইণ্ট কৰক।